এইফালে বিদ্যাদাহঁতক মাংস বনাব দিয়ে আৰু আমি এইফালে আহি গ'লো গা ধুবলৈ। হেল্ল' গাইজ, দিছ এম শিৱম এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল গুৱাহাটী বেকাৰ্ছ নয়ন। বহুত দিনৰ মূৰত আজি আকৌ ওলালো চানডে বুলি। আজি আকৌ এটা নতুনকৈ চানডে ৰাইডত যাব ওলাইছো আৰু আজি আমি গৈ আছো ক'লে গৈ আছো বোলে ভেলুঘাট নহ'লে কান্থিলাংচু, এই দুটাৰ ভিতৰত কোনোবা এটা জেগাত গৈ আছো। আৰু আজি এইফালে আছে পুলকদা আৰু এইফালে চিনিয়ে পায়, এইফালে চিম্পু ইয়াতে চিনিয়ে পায়, এইফালে আছে বিষ্ণুদা আৰু এতিয়া আমি এইফালে খাচী মাংস লৈ আছো, 2 কেজি খাচী মাংস লৈ লৈছো। আৰু এইফালে আমাৰ গাড়ীখন ৰখি আছে। এনে আমি বাইক লৈ অহা কথা আছিল বাৰু, কিন্তু বতৰটো ইমানে বেয়া সেইটো কাৰণে আমি মানে গাড়ী লৈ আহিবলগীয়া হৈ গ'ল। খালি জেগা আছে, জেগা খালি আছে। বেলেগ ধৰণে ভাই ন দবগাঁৱৰ পৰা সোমাই আহিলোঁ আকাশীগংগাৰ চাইডে আৰু এতিয়া ইয়াতে ধুনীয়া ফৰেষ্ট এখন পাইছোঁ আৰু এতিয়া সেইটো কাৰণে ইয়াত মানে ফটো চটো উঠিব কাৰণে ৰখিছোঁ। যোনে যোনে এইফালে আহিছে গম পায় বা বহুত ধুনীয়া ফৰেষ্ট হয়, আহিয়ে ভাল লাগে। আৰু ইয়াতে আমিও মানে এতিয়া মানে ফটো চটো উঠিম বুলি ৰখিছোঁ আৰু এইফালে 2-এজনে মানে পেচাব কৰিবৰ কাৰণে ৰখিছে বাৰু। আৰু ভাবিলোঁ যে ইমান ধুনীয়া জেগা এতিয়া আপোনালোককো অলপ দেখুৱাই লওঁ আৰু আমিও ফটো চটো উঠোঁ, সেই ইয়াত ৰখিলোঁ। আৰু এইফালে চাব পাৰে কিমান ধুনীয়া এটা পৰিৱেশ, চাৰিওফালে গছ আৰু গছ, তাৰ মাজে এটা ৰাস্তা, একদম পূৰা সেউজীয়া এটা পৰিৱেশ। মানে আহি সঁচাকৈ একদম মন চন ভাল লাগি গৈছে আৰু আমাৰ ৰাইজে ফটো উঠি আছে। আৰু ময়ো মানে ভাবিলোঁ কি আপোনালোকক অলপ জেগাটো দেখাওঁ, সেইবাবে ভিডিঅ' বনাই আছোঁ। থেংক ইউ। এফালে আমি ভেলুঘাট যোৱা গেটখন আহি পাই গ'লোঁ। এইখন মোৰ পিছফালে আছে গেটখন আৰু ইয়াতে আপোনালোকে এণ্ট্ৰি কৰিব লাগিব। ইয়াত এণ্ট্ৰি ফিজ এটা লয়। আমি যিহেতু ইয়াত 5জন মানুহ আহিছিলোঁ আৰু কাৰ লৈ আহিছিলোঁ, সেইটো কাৰণে আমি 250 টকা দিব লগা হ'ল। অলপ বেছিয়ে লৈছে বাৰু ইয়াত, কিন্তু পানীমৰ ফালে অলপ কম হয়। আৰু এতিয়া আমি গৈ আছোঁ ভেলুঘাট ৱাটাৰফলটোলৈকে। গতিকে আপোনালোকে ভিডিঅ' চাই থাকিব, তাত গৈ লগ পাই আছোঁ। Guys, finally Velughar ahi pai go.
ডাঙৰীয়া আমি ৱাটাৰফলৰ পৰা নামি আহিলোঁ আৰু এতিয়া আমি গৈ আছোঁ আমি তললৈ গৈ আছোঁ এতিয়া ছাগলী যে আনিছিলোঁ এতিয়া তাকে এতিয়া খানাটো হ'ব ৱাটাৰফলৰ পৰা নামি আহিলোঁ আৰু এতিয়া আমি গৈ আছোঁ তললৈকে আৰু তলতে আজি আমাৰ খানাটো হ'ব যিহেতু আমি খানা খোৱাকৈ আহিছিলোঁ আৰু চব যোগাৰ লগতকৈ লৈ আহিছিলোঁ সেয়ে আমি প্ৰথমে ইয়াত খানাটো খাই ল'ম আৰু যদি ইয়াৰ পৰা যদি আমি সোনকালে ওলাব পাৰোঁ তেনেহ'লে আমি যাম প্ৰথমে কান্থিলাংছো আৰু তাতেও চাই যাম তাতেও এটা বহুত ধুনীয়া ৱাটাৰফল আছে যোনটো ৱাটাৰফলক বৰ্তমান অভিনীল বুলি জনা যায় য'ত অভিনীলক মাৰি আমি তাতেও যাম যদি টাইম হয় গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এইখিনি আপোনালোকৰ এটা সৰু ৰিকুৱেষ্ট যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক আৰু কমেণ্ট এটা কৰি দিব আৰু যদি চেনেলটো নতুনকৈ তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব পিকনিক প্লেচটো আহি পাই গ'লোঁ আৰু এতিয়া আমি ইয়াতে গাড়ীখন পাৰ্কিং কৰি লৈছোঁ আৰু এতিয়া আমি আগলৈ গৈ আছোঁ তাতে আমি মানে খানাটো বনাম এফালে চাব পাই কিমান ধুনীয়া জেগা এটাত সোমাই আহিছোঁ এতিয়া ইয়াতে আমি খানাটো খাম এই ঘৰটোতে যিহেতু মানে ইয়াত মানে বতৰটো ইমান ঠিক নহয় কোন টাইমত বৰষুণ আহি যাব কোনো গেৰেণ্টি নাই সেইকাৰণে আমি মানে কি কৈছোঁ এই ঘৰটোৰ ভিতৰতে আজি মানে খানাটো বনাম আৰু তাতে খাম আৰু যিমান পাৰোঁ সোনকালে মানে ইয়াৰ পৰা যাবলৈ চেষ্টা কৰিম কাৰণ আমাৰ আকৌ কান্থিলাংছো যাবলৈ আছে বাকী সব ৰেডি হৈ গৈছে এতিয়া খালি মাংসটো বাকি আছে আৰু মাংস ধুব বাকি আছে ইয়াতে মাংসটো আছে মাংসটো হ'লে হৈ গ'ল আৰু এইফালে বিদ্যাদাহঁতক মাংস বনাব দিয়ে আৰু আমি এইফালে আহি গ'লো গা ধুবলৈ গা ধুই আহি পাই গ'লো আৰু এইফালে মাংস বনাই হোৱাই নাই এতিয়ালৈকে কি কৰি আছে ইমান টাইম মাংস বনাব পৰা নাই মুচন চাওক কেতিয়াবা বনাইছে বনাইছে হ'বগৈ পৰা নাই এতিয়ালৈকে ডাঙৰীয়া আলু সিজিল নাই হা সিজিল আৰু কিমান টাইম 5 মিনিটত ঢাকা যা আৰু এইফালে কি ঢেকীয়া কণী পৰ্বতৰ ঢেকীয়া এফালে টেষ্ট কৰিয়ে আছে কেনেকুৱা ভাল হৈছেনে নিজে বনাইছো কিন্তু লৈ বুলিয়ে ক'ব লাগিব দে সোনকাল কওক এইফালে আমাৰ পুলকৰ পেট শুকাই গৈছেগৈ এইফালে আমাৰ খানা ৰেডি হৈ গ'ল এয়া হৈছে ঢেকীয়া আৰু কণী ভাজি এইফালে আছে মাংস আৰু এইফালে ভাত এয়া বিচনাই ভাত বিলাই আছে এইফালে পুলক দা আৰু মই এইফালে ডাঙৰীয়া জিম ট্ৰেইনাৰ আৰু এইফালে চেম্পু আৰু এতিয়া সোনকালে খানাটো খাব লাগে আৰু ইয়াৰ পৰা যাব লাগে খানা চানা খাই হৈ গ'ল আৰু এতিয়া ঘৰলৈ যাবলৈ আহিলোঁ আচলতে আমাৰ যোৱা কথা আছিল কান্থিলাংচলৈ কিন্তু বহুত দেৰি হৈ গ'ল চ' আমি এতিয়া মানে ঘৰলৈকে যাম আৰু কান্থিলাংচো যোৱাটো আমি
নেক্সট দেওবাৰলৈ প্লেনিং কৰিলোঁ আৰু নেক্সট দেওবাৰে আমি কান্থিলাং চোৱা আহিম আজি যোৱা নহ'ব আজি বহুত দেৰি হৈ গ'ল তো এতিয়া আমি ঘৰলৈ গৈ থাকিম আৰু আজি ভিডিঅ'টো ইমানে আছিল যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক আৰু কমেণ্ট এটা কৰি দিব আৰু চেনেলটো নতুনকৈ চেনেল ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব